আমি আমদ গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা তেখেতক আদৰণি জনাম আৰু তেখেতক এখন অসমীয়া ফুলাম গামোচাৰে আদৰণি জনাব গাঁও উন্নয়ন সমিতিৰ সন্মানীয় উপসভাপতি উত্তম চন্দ্ৰ দাসদেৱে। আমি সন্মানীয় আকাশজ্যোতি তালুকদারক দুয়াখার রাজ্যক উদ্দেশ্যে চমু ভাষণ রাখিবলৈ আহ্বান জনাইছোঁ। পোনপ্ৰথমে মই নামধৰণী ৰাইজক মই প্ৰণাম জনাইছোঁ আৰু মই প্ৰণাম জনাইছোঁ মোৰ সন্মুখত উপস্থিত থকা যিটো মহিলা বীৰনাম দল এই বীৰনাম দলটিকো মই প্ৰণাম জনাইছোঁ আৰু সপ্তম বাৰ্ষিক অখণ্ড পালনামৰ আজি আচলতে তৃতীয়টো দিন অৰ্থাৎ অন্তিম দিন আৰু এই অন্তিম দিনৰ যি কাৰ্যসূচী এই কাৰ্যসূচীৰ বিশেষ আকৰ্ষণ হিচাপে আমদ গাঁৱৰ গোপীনাথ মহিলা বীৰনাম দলৰ বীৰনাম প্ৰদৰ্শন আৰু লগতে বৰ্তমান নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় নাগেৰা নামৰ শিল্পী ৰাজশ্ৰী চহৰীয়াৰ দ্বাৰা নাগেৰা নামৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। গতিকে আপোনালোকে সুন্দৰভাৱে নাগেৰা নামৰ অনুষ্ঠানটি আপোনালোকে উপভোগ কৰক আৰু এই যিটো অনুষ্ঠান এই অনুষ্ঠানটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আগলৈ আৰু অনুষ্ঠানটি সুন্দৰকৈ আৰু আগুৱাই যাওক আৰু বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ অখণ্ড পালনামৰ সমূহ বিষয়ববীয়া আৰু লগতে মোৰ শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত যুগল চন্দ্ৰ শৰ্মাদেৱক মই ধন্যবাদ জনাইছোঁ কাৰণ তেখেতে মোক নিমন্ত্ৰণ জনাইছিল এই অনুষ্ঠানটিৰ কাৰণে। যি কি নহওক আৰু শেষত মই মোৰ যিটো ইউটিউব চেনেল সম্পূৰ্ণ লোক সংস্কৃতিৰ এটি ইউটিউব চেনেল আপোনালোকে চেনেলটো চাব মৰম কৰিব আশীৰ্বাদ কৰিব। চেনেলটোৰ নামটো মই এবাৰ কৈ দিছোঁ আকাশজ্যোতি এণ্টাৰটেইনমেণ্ট। আপোনালোকে চেনেলটো চাব আশীৰ্বাদ কৰিব। ধন্যবাদ জনাইছোঁ। মাতৃ প্ৰতিম আকাশজ্যোতি তালুকদাৰক আমি আমদ গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ। উপস্থিত হৈছে আমাৰ আটাইৰে চিনাকি এটা সময়ত বৰপেটা ডিচি অফিচৰ বিষয়া ৰাৱণ স্বৰ্গীয়াৰীকে তেখেতক আমি মঞ্চৰ মাজলৈ মাতিছোঁ আৰু লগতে আমাৰ মাজত উপস্থিত আছে অৱসৰপ্ৰাপ্ত শিক্ষক ৰামেশ্বৰ বসুমতাৰী। আমি দুইজনকেই আমাৰ মাজলৈ আমন্ত্ৰণ জনাইছোঁ।
এখন তালিকা আবণ্টন কৰিছিলোঁ উক্ত তালিকাত আমাৰ আজি সম্বোধন জনাব গাঁও উন্নয়ন সভাপতি ও সম্পাদক যুগল কুমাৰ শৰ্মাই লগতে এইজন যিজন ব্যক্তিয়ে আমাৰ উক্ত পালনামটো অহৰহ যথেষ্ট কষ্ট কৰি এবছৰ ধৰি দিনে দিখাই হাত ভাঙা পৰিশ্ৰম কৰি তেখেতৰ কৰ্তব্য আছে তথাপিতো নেওকান কৰি আপোনাৰ ভাগত সেৱা আগবঢ়াইছে এইজন হ'ল যুগল কুমাৰ শৰ্মা আমাৰ সম্পাদক গাঁও উন্নয়ন সমিতি পৰা সম্পাদক তেখেতক আমি সম্বোধন জনাম আমাৰ আমদাগৰে উত্তম কুমাৰ দাসদেৱে ৰসময় মাগ ভগতি সমস্ত মস্তকমুনি নিজ ভকতৰ ভৈশ্য ভোজ হেন দেৱ যদু নমস্কাৰ আজিৰ এই নাগাৰ নামৰ যি অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিলোঁ কৃষ্ণ আমদগাঁৱত সপ্তম বাৰ্ষিক পালনাম অনুষ্ঠানৰ সম্পাদক ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে। পোনপ্ৰথমে আপোনাক মই নমস্কাৰ জনাইছোঁ আৰু আপোনাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট। আজিৰ যিটো অনুষ্ঠান আচলতে 3 দিনীয়া অনুষ্ঠান আছিলে আপোনাৰ লগত।
ইতিমধ্যে আজি শেষৰটো দিন আৰু গোটেইখিনি অনুষ্ঠানত আপুনি আচলতে লাগি আছিলে আপুনি সম্পাদক যিহেতু যথেষ্ট কষ্ট কৰি আপুনি অনুষ্ঠানটো মানে গোটেই অনুষ্ঠানটো চলাই নিছে আপুনি কি অনুষ্ঠানটিৰ বিষয়ে কি ক'বচোন অলপ আমাৰ আন্ধ গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আজি ৭ম বছৰৰ বাবে 12 ঘণ্টা ধৰা অখণ্ড পালনাম লগত সংগতি ৰাখি বৰ্ণাঢ্য কাৰ্যসূচীৰে 3দিনীয়াকৈ পালনাম কাৰ্যসূচী পালন কৰি আহিছোঁ আৰু উক্ত পালনাম কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি শেষৰ দিনা অন্তিম দিনা আমি নাগৰাৰ নাম পৰিৱেশন কৰাৰ কাৰণে আমি সুদূৰ দৰং জিলাৰ পৰা ৰাজশ্ৰী চহৰীয়াক আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ মাজত ইতিমধ্যে ৰাজশ্ৰী চহৰীয়া আহি উপস্থিত হৈ নাম পৰিৱেশন কৰিলে আৰু ইয়াতে প্ৰায় 2-3 হাজাৰ ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছে গতিকে আমি নথৈ আনন্দিত আৰু আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱা বুলি আমি অনুভৱ কৰিছোঁ আমি আজিৰ এই অনুষ্ঠানটোত আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনাইছিলোঁ মোৰ ভাতৃপ্ৰতিম আকাশ জ্যোতি তালুকদাৰক আৰু তেওঁৰ এটা ইউটিউব চেনেল আছে এই ইউটিউব চেনেলটো হৈছে আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট গতিকে সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ যে তেওঁৰ যি প্ৰচেষ্টা যে অসমৰ হেৰুৱাই যাব ধৰা সংস্কৃতি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত তেওঁ লোক সংস্কৃতিৰ ওপৰত যে ইউটিউব চেনেল এটাৰ জৰিয়তে প্ৰচাৰ কৰি আছে তাৰ বাবে তেওঁক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমৰ হেৰুৱাই যাব ধৰা সংস্কৃতি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাত সফল হওক তাৰে কামনা কৰিছোঁ থেংক ইউ আৰু আজিৰ যিটো অনুষ্ঠান আনন্দ গাঁৱত অনুষ্ঠিত হোৱা যিটো অনুষ্ঠান 7ম বাৰ্ষিক পালনাম 7ম বাৰ্ষিক পালনামত আজি উপস্থিত আছে এইখন গাঁৱৰে এগৰাকী ব্যক্তি মোৰ লগত উপস্থিত আছে দাদা আপোনাক নমস্কাৰ জনাইছোঁ নমস্কাৰ এই যিটো অনুষ্ঠান 7ম বাৰ্ষিক এইবাৰ আচলতে 7ম বাৰ্ষিক পালনাম অনুষ্ঠান 3দিনীয়া কাৰ্যসূচীৰে আপোনালোকৰ গাঁৱত আচলতে পালন কৰা হৈছে আপুনি কি ক'ব অনুষ্ঠানটোক লৈ ছুটিকৈ অলপমান ক'ব মই পোনপ্ৰথমতে আপোনালোকৰ চেনেলৰ মাধ্যমেদি গোটেই অসমবাসী ৰাইজক মই ইয়াৰ পৰা সেৱা ধৰিছোঁ আমাৰ এই আন্ধ্ৰ গাঁৱত আজিৰ পৰা 7 বছৰ আগতে বৰপেটাৰ বুঢ়াহতীয়া বশিষ্ঠদেৱ শৰ্মা ডাঙৰীয়াই এই পালনামটো আমাৰ ইয়াতে প্ৰতিষ্ঠা কৰি গৈছিলে আৰু এই পালনামৰ জৰিয়তে এই গাঁওখনৰ প্ৰতি বছৰে যি 7ম বাৰ্ষিক হ'ল এই প্ৰতি বছৰে এই পালনামটো গাঁৱৰ মানুহৰ পৰা দান বৰঙণি তুলি তন মন ধনেৰে মানুহে ইয়াত যথেষ্টভাৱে সহায় সহযোগ আগবঢ়ায় এই পালনামৰ জৰিয়তে যি ভক্তি ধৰ্ম ইয়াত বিয়পোৱা হৈছে এইখিনি আমাৰ ৰাইজৰ যথেষ্ট অৰিহণা আছে এই অৰিহণাৰ জৰিয়তে এই 7ম বাৰ্ষিক উৎসৱটো আমাৰ উলহ-মালহেৰে পালন কৰা হৈছে ইয়াত সম্পূৰ্ণ ৰাইজৰ দান বৰঙণি ৰাইজে 3দিনীয়াকৈ এই অনুষ্ঠানটো উদযাপন কৰিছে আৰু পৰৱৰ্তী দিনলৈকেও এই অনুষ্ঠানটো চলাই যাব পৃথিৱীত চন্দ্ৰ সূৰ্য থকালৈকে চলাই যোৱাৰ এটা মানুহখিনি আমি সামাজিকভাৱে পৰিকল্পনা লৈছোঁ যিকি নহওক আজিৰ এই অনুষ্ঠানটিত আপোনাক এনেকৈ হঠাৎ লগ পালোঁ বহুত ভাল লাগিল ধন্যবাদ জনাইছোঁ ঠিক আছে মোৰ ফালৰ পৰা ধন্যবাদ থাকিল